পুনৰবাৰ সকলোকে ইনসাইড ইণ্ডিয়ালৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সাজিদ এই মুহূৰ্তত শাক-পাচলি পাণ তামোলৰ বেপাৰীসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছো শাক-পাচলি পাণ তামোলৰ বেপাৰীয়ে এতিয়াৰ পৰা মাছুল দিব নালাগে মহলদাৰে ধন সংগ্ৰহ কৰিব নোৱাৰিব এতিয়াৰ পৰা শাক-পাচলি আৰু পাণ তামোলৰ বেপাৰীৰ পৰা আগতে মহলদাৰে ধন সংগ্ৰহ কৰিছিল তেওঁলোকৰ পৰা আৰু এতিয়াৰ পৰা মহলদাৰে কোনো কাৰণত 1 টকাও সংগ্ৰহ কৰিব নোৱাৰিব এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা লৈ অহাৰ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমেৰে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তত শাক-পাচলি পাণ তামোলৰ বেপাৰীয়ে এতিয়াৰ পৰা দিব নালাগে মাছুল আমি জনাই গৈছো শেহতীয়া খবৰ ফুল প্লেটৰ মাধ্যমেৰে তামোল পাণৰ বেপাৰী শাক-পাচলি ব্যৱসায়ৰ বাবে ডাঙৰ খবৰ তামোল পাণৰ বেপাৰী শাক-পাচলিৰ ব্যৱসায়ৰ পৰা এতিয়াৰ পৰা লব নোৱাৰিব কোনো মাছুল বেলতলা বজাৰতো এটা কোনো ব্যৱসায়ৰ পৰা লব নোৱাৰিব মাছুল জনাই গৈছো এই খবৰ মহানগৰীৰ বেলতলা বজাৰতো এতিয়া কোনো ব্যৱসায়ৰ পৰা লব নোৱাৰিব মাছুল ৰাজ্যৰ কোনো বজাৰতে এতিয়াৰ পৰা পাণ তামোলৰ ব্যৱসায়ী শাক-পাচলিৰ ব্যৱসায়ৰ পৰা এটকাও লব নোৱাৰিব মাছুল ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ বৃহৎ ঘোষণা আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে কোনো মহলদাৰে আজিৰে পৰা শাক-পাচলিৰ পৰা ব্যৱসায়ৰ পৰা ধন লব নোৱাৰিব পাণ তামোলৰ ব্যৱসায়ৰ পৰাও লব নোৱাৰিব 1 টকাও আৰু বেলতলা বজাৰৰ বাবে একেই নিয়ম প্ৰযোজ্য হ'ব বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলে বিগত সময়ত হাৰাশাস্তি কৰিছিল মহলদাৰসকলে ধন বিচাৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলক এতিয়াৰ পৰা ধন বিচাৰি হাৰাশাস্তি কৰিব নোৱাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলক মহলদাৰসকলৰ প্ৰতি এয়া বৃহৎ ঘোষণা শাক-পাচলি আৰু তামোল পাণৰ ব্যৱসায়ীসকলৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে লৈ আহিছে ভাল খবৰ ৰাজ্যৰ কোনো বজাৰতে এতিয়াৰ পৰা পাণ তামোলৰ ব্যৱসায়ী পাচলি ব্যৱসায়ৰ পৰা এটকাও মাছুল লব নোৱাৰিব ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ বৃহৎ ঘোষণা পুনৰবাৰ জনাৰ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমেৰে আমি শেহতীয়া খবৰ জনাই গৈছো এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ ব্যৱসায়ী আছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ভাল খবৰ শাক-পাচলি আৰু পাণ তামোলৰ ব্যৱসায়ীসকলে এতিয়াৰ পৰা 1 টকাও মাছুল দিব নালাগে মহলদাৰক আৰু মহলদাৰেও কোনো কাৰণত হাৰাশাস্তি কৰিব নোৱাৰিব ধন বিচাৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলক কোনো বজাৰতে ৰাজ্যৰ কোনো বজাৰতে লব নোৱাৰিব 1 টকাও মাছুল বেলতলা বজাৰতো মহানগৰীৰ বেলতলা বজাৰতো থাকিব একেই নিয়ম প্ৰযোজ্য আৰু ৰাজ্যৰ প্ৰতিখন বজাৰত একেই নিয়ম প্ৰযোজ্য হ'ব কিয়নো এয়া হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মা কেবিনেটে লৈ আহিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ভাল খবৰ মহলদাৰসকলে বিগত সময়ত হাৰাশাস্তি কৰিছিল তামোল পাণৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকলক কিন্তু এতিয়াৰ পৰা ধন বিচাৰি মাছুল বিচাৰি হাৰাশাস্তি কৰিব নোৱাৰিব ব্যৱসায়ীসকলক আৰু শাক-পাচলি পাণ তামোলৰ দৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে লৈ আহিছে এই ভাল খবৰ ৰাজ্যৰ সকলো বজাৰত প্ৰযোজ্য থাকিব এই নিয়ম মহলদাৰসকলে এতিয়াৰ পৰা ধন লব নোৱাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা মাছুল লব নোৱাৰিব মাছুলৰ নামত হাৰাশাস্তি কৰিব নোৱাৰিব